নমস্কাৰ। যদি ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা যদি সম্পূৰ্ণৰূপে দুৰ্বল হৈ যায় তেতিয়াহ'লে ভাৰতৰ জনসাধাৰণৰ সমস্যাবোৰ কেনেকুৱা হ'ব পাৰে। আপোনালোকে যিহেতু লাহে লাহে একদম সম্পূৰ্ণৰূপে বহু লোকৰ বা বহু জনগণৰ অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে দুৰ্বল হৈ যোৱাৰ আৰম্ভণি। এতিয়া মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে যদি অৰ্থনৈতিক ব্যৱস্থা যদি সম্পূৰ্ণৰূপে যদি চৰকাৰে যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে এক শ্ৰেণীৰ লোকৰ বহুত ডাঙৰ বিপদত বা ভয়াৱহ হ'ব পাৰে। এতিয়া আপোনালোকে চাওক, ধৰি লোৱা যাক ম্যানমাৰ। মই এটা ম্যানমাৰ দেশৰ এটা মই কথা আলোচনা কৰিম আপোনালোকৰ লগত। ম্যানমাৰৰ তেনেকুৱা অৰ্থনৈতিক ব্যৱস্থা দুৰ্বল হৈছিল, কিন্তু হ'লে মানেও জনসাধাৰণ আৰু তাৰে চৰকাৰ দুটা পক্ষৰ চৰকাৰ চলায়। কিয় চলায় সেই বস্তুটো মই আপোনালোকক বুজাই দিওঁ। ম্যানমাৰৰ এটা নিয়ম আছে যে তেওঁলোকে যদিও জনসাধাৰণে নিৰ্বাচন জয় হয় তেতিয়াহ'লে চৰকাৰ কিন্তু আৰ্মিৰে হ'ব। কাৰণ আৰ্মিবিলাকে এটা কথা কয় যে যিহেতু আমি এইখন দেশৰ গোটেই আইন ব্যৱস্থা আমি চলাই লৈ যাওঁ, গতিকে আমাৰ সকলো কণ্ট্ৰল আমাৰ হাতত থাকে, সেইবাবে প্ৰধানমন্ত্ৰীজন আমাৰে হ'ব। জনসাধাৰণে কয় নহয়, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰাহে দেশখন চলাব লাগে। সেই কথাটো জনসাধাৰণে মানি লোৱা নাযায় বা নলয়। আৰু সেই কথাক লৈ ম্যানমাৰৰ দুইপক্ষ চৰকাৰ চলি আছে, এটা জনসাধাৰণৰ চৰকাৰ আৰু এটা আৰ্মিৰ চৰকাৰ। আৰ্মিৰ চৰকাৰ আৰু জনসাধাৰণৰ চৰকাৰে সুকীয়াকৈ চলি আছে, তথাপিতো জনসাধাৰণৰ যিটো চৰকাৰ, অস্থায়ী চৰকাৰ, সেই অস্থায়ী চৰকাৰটো তেওঁলোকে নিজৰ অৰ্থনৈতিক ব্যৱস্থাৰ দ্বাৰা তেওঁলোকে চলাই গৈ আছে। মই এই কথাখিনি আপোনালোকৰ ওচৰত এইবাবে দাঙি ধৰিলোঁ, যদি সঁচাকৈ যদি সকলো ধনী ব্যক্তিৰ লোকে যদি সকলো তলৰ শ্ৰেণীৰ মানুহক যদি জাতি ধৰ্ম এইবিলাক নকৰাকৈ যদি সঁচাকৈ যদি দেশখন বা ৰাজ্যখন যদি আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে যদি কাম বন কৰে তেতিয়াহ'লে কিন্তু সঁচাকৈ আমাৰ দেশ আগবাঢ়ি যাব। নহ'লে অৰ্থনৈতিক ব্যৱস্থা লাহে লাহে ইমানেই দুৰ্বল হৈ আছে, কিন্তু তেতিয়াহ'লে বহু শ্ৰেণীৰ লোক কিন্তু পিছ পৰি যাব। সেইবাবেহে মই ম্যানমাৰৰ কথাটো আলোচনা কৰিছোঁ। আজি ম্যানমাৰৰ কথা আলোচনা কৰাৰ কাৰণে হয়তো আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে নাচাবও পাৰে, কিন্তু আপোনালোকে যদি মোৰ কথাখিনি যদি ভালকে শুনে তেতিয়া বুজিব যে আচলতে এক শ্ৰেণীৰ লোকে যে কোটি টকা তেওঁলোকৰ লগত যে ৰাখিছে, জনসাধাৰণৰ ওচৰত যে ওলাই দিয়া নাই, কেৱল বেংকত জমা কৰি ৰাখিছে, সেইবাবে দেশৰ অৰ্থনৈতিক ব্যৱস্থা একদম দুৰ্বল হৈ আছে। প্ৰত্যেক মানুহে প্ৰত্যেক মানুহক যেতিয়া চলাব তেতিয়াহে দেশৰ অৱস্থা সম্পূৰ্ণৰূপে ভাল হ'ব বা দেশখন আগবাঢ়ি যাব। কেৱল লুটালুটি চিষ্টেমটো মই বহুবাৰ ভিডিঅ'ত বনাইছিলোঁ, যদি লুটালুটি চিষ্টেমটো যদি থাকে জনসাধাৰণৰ লগতে কাৰো কিন্তু লাভ নহয়। সেইবাবে সকলোৱে টকা পইচা ভাল কামত খৰচ কৰিলে ভাল হয়। ধন্যবাদ।